নমস্কাৰ গাইজ, কেনেকুৱা আছে? আশা কৰোঁ সবে ভালে আছে আৰু মই ভাল আছোঁ। তাৰমানে মই আহিছিলোঁ যোৰহাটৰ পৰা, মই যাম মাজুলী হৈ লখিমপুৰলৈ। তাকে ভাবিলোঁ এবাৰ গাড়ী এটা কিমান কৰি সদায় দেখোন গাড়ী ট্ৰেইনতে গৈ থাকোঁ, দেখোন বাছ ট্ৰেইনত। এবাৰ ভাবিলোঁ মই নাৱত যাম। নাৱৰ কাৰণে মই ওলাই আহিলোঁ ঘাটলৈ গৈ মই মাজুলী ওলাই আহিলোঁ। চাওক মই ঘাটত আহি পাইছোঁ আৰু মই ঘাটত আহি মই চব খাই গ'লোঁ যে ইমান ডাঙৰ ডাঙৰ যে বিশাল নাওবিলাক আছে। মই প্ৰথমবাৰ অসমৰ আমাৰ যে মাজুলী যে ইমান ডাঙৰ নাও আছে মই চব খাই গ'লোঁ গাইজ। तुम्हें कैसे पता चला? तुम्हें कैसे पता चला कि मैं कौन हूँ? চব খাই মই আহিলোঁ চব ঘাটলৈ আহি পাই মই টিকেটটো কাটিছোঁ আৰু ইমান যাবলৈ লডিঙো বুলি এনেকুৱা লডিং মই চব খাই যে ইমান যে বাইক যে আমাৰ নাও যে গুচি যায় আৰু গাড়ীবিলাক মই চব খাই গ'লোঁ। আমাৰ লাহে ওলাই গুচি গ'ল। চাওকচোন আহি আছে নাও। এতিয়া মাজুলী হৈ তাৰমানে মই ব্ৰহ্মপুত্ৰ পাৰ হৈ লখিমপুৰ আহিলোঁ। তাৰমানে ভাবিলোঁ যে মই সদায় দেখোন ট্ৰেইনত আৰু বাছত নাও চালোঁ যে ইমান ডাঙৰ বিশাল নাও। চাওকচোন গাছ ব্ৰহ্মপুত্ৰ চাৰিওপিনে একদম ডাঙৰ বিশাল ব্ৰহ্মপুত্ৰৰ মাজত যে আমাৰ নাওখন গৈ আছে। তাৰমানে মনত এনেকুৱা ভয় লাগে। মই প্লেনৰ চবতে বহুত কৰিছিলোঁ, ভাবিলোঁ এবাৰ নাৱৰ চবত কৰিম। আৰু মানুহবিলাক আমি চব বাহিৰত এনজয় কৰি আছোঁ। বহিবলৈ ভিতৰত চিট ইমান ধুনীয়া চিট আছে, তথাপি আমি থাকিলোঁ বাহিৰতে বৰষুণ বতৰ টিপ 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 দি আছে। আৰু মোৰ ভঙা চিঙা চেহেৰাটো কম দেখালোঁ আৰু ভাল হ'লে নহ'লে গাড়ীবিলাক তাৰমানে ইমান ডাঙৰ গাড়ীবিলাক যে আৰু ভয়ো লাগে। দুৰ্ঘটনাবিলাক ইমান হৈ থাকে মাজে মাজে নাও পাল্টি মাৰিব বা কিবা ভয় লাগে হেলমেটে ৰাখি এটা উঠিব আৰু নাও তাত এয়া চাওক ডাঙৰ ডাঙৰ বিশাল নাও চাওক। এইবোৰ বিশাল নাও চাবৰ কাৰণে আমি বাহিৰত যাব নালাগে। আমেৰিকা মানুহবিলাক ইমান দূৰ দূৰ গৈ নাৱত উঠে, আমি অসমতে দেখোঁ মহল দেখি পাওঁ দেখোন ঘৰ চলিব লাগে ঘৰ আৰু মই প্ৰথমবাৰৰ কাৰণে মই সৰু সৰু নাও কাঠৰ নাওবিলাক সৰু কালত আমি উঠিছিলোঁ নদীত। মই প্ৰথমবাৰৰ কাৰণে ইমান ডাঙৰ মই বিশাল নাও উঠিলোঁ। তাৰমানে ভয়ো লাগিছে মনত তথাপি ঘূৰি আছোঁ উঠি আহিলোঁ আৰু গৈছিলোঁ মই যোৰহাটৰ ভাবি এইবাৰ নাৱত যাম পাৰ হৈ মাজুলী হৈ মই লখিমপুৰ ওলাম বুলি এইবাৰ আহিলোঁ। মই মোৰ চেহেৰাটো ভঙা চিঙা চেহেৰা লৈ আপোনাৰ ওচৰত আহিলোঁ আৰু কেইজন মানুহ মোক চাই আৰু হাঁহি আছে কৈছে কি এই চব মাজুলী দৃশ্য মোৰ ডাঙৰ ডাঙৰ বিশাল নাওবিলাক তাৰমানে ইমান ডাঙৰ ডাঙৰ নাও যে আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ মাজুলীত আছে বুলি মই চব খাই দেখিছোঁ। চাওকচোন বিশাল বিশাল নাও। এইবোৰ নাও আমি দেখিবৰ কাৰণে আমি টিভিত আৰু ফিল্মবিলাকত চাইছিলোঁ প্ৰথমবাৰৰ কাৰণে। আৰু এইবাৰ যে মই মানে নিজে যে চকুৰে চালোঁ যে মাজুলীত আহি মই চব খাই গ'লোঁ যে এনেকুৱা নাওবিলাক আমাৰ অসমতো আছে বুলি ব্ৰহ্মপুত্ৰত ভাবিছিলোঁ। চিনেমাতহে আমি দেখিছিলোঁ, চিনেমাতে আছে ডাঙৰ ডাঙৰ নাওবিলাক ডাঙৰ ডাঙৰ আমেৰিকাত আছে কিন্তু নহয় আমাৰ অসমতো আছে। আৰু মাজুলীতহে বৰ্তমান আপোনালোকে এনেকুৱা ডাঙৰ ডাঙৰ নাও পাব। আৰু এই চাওক মই ভিতৰৰ দৃশ্যত আহিলোঁ। ভিতৰত তাৰমানে ইমান ধুনীয়া চিট আছে আৰু ইমান ধুনীয়া চিট থাকোঁতে মই বাহিৰত মই পাগল বুলি ভাবিছোঁ।
নাও চাম ইমান ডাঙৰ ডাঙৰ নাও যে আমাৰ অসমত বা বেলেগ ব্ৰহ্মপুত্ৰত আছে মাজুলীত বুলি মই প্ৰথমবাৰৰ চকে খালোঁ। মানে মই জীৱনত প্ৰথমবাৰ মই মাজুলী গৈছোঁ আৰু মাজুলীত মোৰ ব্ৰহ্মপুত্ৰৰ আনন্দিত এটা লৈছোঁ যে এনেকুৱা কেতিয়াও ঘূৰা নাছিলোঁ। কেনেকুৱা লাগিলে মোৰ ভিডিঅ' চাই যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব।